সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি। দিনৰ 4:41 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:11 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব দেৱগণ, ঘোঁৰা ৰশ্মি মহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হ'ব হাতী ৰশ্মি, বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1 পৰা 2:25 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:25 পৰা 12:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে অকণমান জিৰণি লোৱাটো ভাল হ'ব, কিয়নো বিগত দিনত আপোনাৰ কষ্ট হয়তো অকণমান বেছি হৈছে। আজি কিছু জিৰণি লোৱাটো ভাল হ'ব, কিন্তু এওঁলোকৰ সাহস আজি যথেষ্ট বাঢ়িব। লগতে ভাতৃ ভগ্নীৰ সহায়ত আপোনাৰ আজিৰ দিনটোত ধন প্ৰাপ্তিৰ অকণমান সম্ভাৱনা আছে। নতুন পৰিকল্পনাসমূহ সুকলমে হ'ব। বিশেষকৈ নতুন পৰিকল্পনাত পিতৃ মাতৃয়ে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰা দেখা যাব। আজি দিনটোৰ ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰা অতি শুভ। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো আজি এক বিশেষ শুভ দিন। লগতে আজি কথা কমকৈ কোৱাটোৱেই ভাল হ'ব। প্ৰয়োজনীয় সময়তহে যাতে কথা কয়। বেছিকৈ কথা ক'লে হয়তো আপোনাৰ গুৰুত্ব অকণমান হয়তো নোহোৱা হৈ পৰিব পাৰে, হয়তো আনে সিমান গুৰুত্ব নিদিব পাৰে। কথা কমকৈ কোৱাটোৱেই ভাল হ'ব। আজি বিশেষকৈ দুৰ্বল ব্যক্তিক সহায় কৰাৰ ইচ্ছা এওঁলোকৰ প্ৰবল মনত বাঢ়িব। বাকী অৱশ্যে শিক্ষা ক্ষেত্ৰতো এওঁলোকৰ দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগত মন বহিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ মনত অকণমান ভয় ভাৱ চলি থাকিব পাৰে, কিন্তু যেনেকৈ আপুনি আগবাঢ়িব কামৰ ক্ষেত্ৰতে হয় নতুবা যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়িব বিচাৰিব তেনেধৰণে আপোনাৰ ভয় ভাৱো মনৰ পৰা দূৰ হ'ব। অৱশ্যে ধন উপাৰ্জন কৰাৰ ইচ্ছা আজি অকণমান বাঢ়িব। ঘৰুৱা সম্পদ বৃদ্ধিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। ঘৰত কিবা নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। আজি আপোনাৰ ঘৰলৈ কোনো আলহীৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি হয়তো গম নোপোৱাকৈ হঠাৎ কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। আৰ্থিকভাৱে লাভৰো আজি সম্ভাৱনা খুব দেখা গৈছে। গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ কোনো কথাই আপোনাৰ মনত অকণমান আঘাত দিব পাৰে। বাকী ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত কৰা কিবা ভুল এওঁলোকে আজি অনুধাৱন কৰা দেখা যাব। লগতে কষ্টৰ ফলত তেওঁলোকৰ নিজৰ উদ্দেশ্যত উপনীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অকণমান কষ্ট কৰক আজিৰ দিনটোত, নিশ্চয় আপোনাৰ সকলো ভাবি থকা কাম নতুবা
উদ্দেশ্যসমূহ পূৰ্ণ হ'ব। হঠাৎ ছাৰপ্ৰাইজো লাভ কৰিব পাৰে, হঠাৎ হয়তো কিবা আকস্মিকভাৱে আপুনি আজি খবৰ লাভ কৰিব পাৰে। সেই ব্যক্তিসকল যিমান আজি শান্ত হৈ থাকিব সিমানেই সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ হৈ থাকিব। নহ'লে হয়তো আপুনি যদি ক'ৰবাত অকণমান মাত দিয়ে তেতিয়াহ'লে হয়তো কাজিয়া পেচালৰো সূত্ৰপাত হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিলে বাকী সকলো ক্ষেত্ৰত দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ শিক্ষাৰ্থীসকলৰ আজি মনত ধৈৰ্য শক্তি বাঢ়িব। লগতে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। মিথুন ৰাশি ব্যক্তিসকলে আজি নিজক অকণমান শান্ত কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো হঠাৎ খঙৰ পৰিমাণ হয়তো অকণমান বাঢ়িব পাৰে, যাৰ বাবে হঠাৎ খং ৰাগ বৃদ্ধি পোৱা লোকৰ দেখা যাব। কিন্তু ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত যদি ডাঙৰ আশীৰ্বাদ নতুবা ডাঙৰ উপদেশ মানি যায় তেতিয়াহ'লে ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে সকলো কাম সুকলমে হৈ উঠাও দেখা যাব। আজি কোনোবা শিশুৱে হয়তো অকণমান আমনি কৰিব পাৰে, হয়তো সৰু কথাতে শিশুৱে আপোনাক অকণমান বেছিকৈ আমনি কৰা দেখা যাব। কিন্তু দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আনৰ উপদেশ আজি মানি চলাটো আপোনাৰ বাবে বিশেষ শুভদায়ক। লগতে কৰ্মক্ষেত্ৰত কোনো শত্ৰু নতুবা গোপন শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজৰি সময়ত এওঁলোকৰ মন পচন্দৰ কাম কৰাৰ সুবিধা এওঁলোকে লাভ কৰিব আজৰি সময়খিনিত। গতিকে দিনটো আজি লক্ষ্য কৰিলে সকলো ফালৰ পৰা শুভভাৱেই পাৰ হ'ব। বৈবাহিক সম্বন্ধও আজি সুন্দৰ হৈ উঠিব। লগতে শিক্ষাত অকণমান অৱশ্যে গুৰুত্ব কমিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ সৈতে হয়তো ভুল বুজাবুজি হ'ব পাৰে। গতিকে অকণমান বন্ধুত্বৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। আজি ধন সম্পৰ্কীয় কিবা সমস্যা যদি চলি আছিল, পাবলগীয়া ধন যদি লাভ কৰা নাছিল, তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। কিন্তু ধন লাভ কৰিলেও হয়তো খৰচো আপোনাৰ অকণমান বাঢ়িব পাৰে। আজি সম্বন্ধীয় কোনো ব্যক্তিৰ স্বাস্থ্যত অকণমান যত্ন ৰাখিবলগীয়াও আপুনি হ'ব পাৰে। কিন্তু প্ৰিয়জনৰ কিবা কাম কৰিম বুলি ভাবি হয়তো আপুনি কৰাৰ সমৰ্থ নোহোৱাৰ বাবে প্ৰিয়জনে অকণমান খং কৰাও দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ। নিজৰ প্ৰতিভা এওঁলোকে সম্পূৰ্ণভাৱে কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব। আজৰি সময়ত এই ৰাশি ব্যক্তিসকলে কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে কৰিবলগীয়া কিবা কাম এওঁলোকৰ বাকী ৰ'ব পাৰে। হঠাৎ কিবা ভাল খবৰ, হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ আজি সম্ভাৱনাও যথেষ্ট আছে। বাকী শিক্ষাৰ্থীসকলৰ বাবে দিনটোত আজি পিতৃ মাতৃৰ হয়তো অকণমান প্ৰেছাৰ শিক্ষা ক্ষেত্ৰত পৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক সৌন্দৰ্য বৃদ্ধি পাব। লগতে এওঁলোকৰ আকৰ্ষণ শক্তিও সমাজত বৃদ্ধি পোৱা দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত আৰ্থিকভাৱে ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। লগতে কোনো সম্বন্ধীয় ব্যক্তিক আজি লগ পোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰিয়জনক সন্তুষ্ট কৰিব পাৰিব। গতিকে আপুনি কোৱা কথাবোৰ প্ৰিয়জনে আজি মানি চলাও দেখা যাব। বিদ্যাৰ্থীসকলৰ শিক্ষাত সুনাম অৰ্জনৰ পূৰ্ণ আজি সম্ভাৱনা আছে। আজি মনত অকণমান কিছু উচ্চ চিন্তা কৰা দেখা যাব। অৱশ্যে নিজৰ লক্ষ্যত উপনীত হ'বলৈ এওঁলোকে যথেষ্ট পৰিশ্ৰম আৰু কষ্ট কৰাও দেখা যাব। আজি চেষ্টা কৰিলে সেই কামত সফলতা আৰু অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা আছে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম। সঁচা প্ৰেম হয়তো আজি লাভ নকৰিব পাৰে। প্ৰেমৰ ফালৰ পৰাও দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। বাকী কিন্তু এওঁলোকৰ আজি কোনো মাংগলিক কামত অংশগ্ৰহণৰ সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো কিবা সভা অনুষ্ঠান কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে কিবা কথা শুনাব পাৰে, আপোনাক উপদেশ হয়তো দিব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে। হয়তো সকলো কামত আগভাগ লোৱাৰ হয়তো একেবাৰে ইচ্ছা এওঁলোকৰ আজিৰ দিনটোত কমিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে
আজি মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ কৰা দেখা যাব। গতিকে খৰচ হয়তো আজি মনোৰঞ্জনত অকণমান বাঢ়িব পাৰে। ঘৰুৱা ক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে। ঘৰৰ মেৰামতি, ঘৰৰ হয়তো বিভিন্ন উন্নতিত এওঁলোকে আগভাগ লোৱাও দেখা যাব। যাত্ৰা কৰিলে আপোনাৰ যাত্ৰা সুখময় হৈ পৰিব আৰু খুব আনন্দদায়কভাৱে পাৰ হ'ব। এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে, ব্যৱসায়ী ক্ষেত্ৰৰ ফালৰ পৰা আনৰ উপদেশ মানি চলিলে কিন্তু অকণমান লোকচান হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত ভাবি চিন্তি আগবঢ়াটোহে বিশেষ ভাল হ'ব। খেলা ধূলাত অংশগ্ৰহণ, খেলা ধূলাত আগভাগ লোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ পঢ়াত অকণমান গুৰুত্ব কমিব পাৰে, কিন্তু বৈবাহিক সম্বন্ধও অতি সুন্দৰ হৈ পৰিব। নতুন প্ৰেমত আজি আনন্দ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে লক্ষ্য কৰিলে অন্য সকলো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এওঁলোকৰ শুভ হৈ পৰিব। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি কোনো শিশুৰ সৈতে দিনটো যথেষ্ট আনন্দদায়কভাৱে পাৰ হ'ব। অৱশ্যে দিনটো বেছি সময় শিশুৰ সৈতে আজি পাৰ কৰাটো আপোনাৰ বাবে সুন্দৰ হৈ পৰিব। কিন্তু আজি বেয়া অভ্যাসবোৰ ত্যাগ কৰাৰ বাবে দিনটো অত্যন্ত শুভ। গতিকে তেনে যদি অভ্যাস আছে আজি ত্যাগ কৰাৰ চেষ্টা কৰিব। আজি ধন কিছু মনোৰঞ্জনৰ ক্ষেত্ৰত তেওঁলোকে খৰচ কৰা দেখা যাব। হয়তো নিজৰ সাজ পোছাক ক্ৰয় কৰাৰ ক্ষেত্ৰত নিজৰ বাবেও কিছু ধন এওঁলোকে দিনটোত খৰচ কৰিব বিচাৰিব পাৰে। আজি পৰিয়ালৰ আজি যথেষ্ট চিন্তা কৰা দেখা যাব। হয়তো পৰিয়ালৰ উন্নতি কেনেকৈ হ'ব, পৰিয়ালত কেনেকৈ সা সম্পত্তি আনিব পৰা যায়, এনেধৰণৰ চিন্তা মনত চলি থাকিব পাৰে। ইয়াৰ উপৰিও যি কামতেই নহওক এওঁলোক আজি বিফল নহয়। আজি সকলো কামত শুভ খবৰ লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত নিজৰ মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ বিশেষ সম্ভাৱনা আছে। আৰু জীৱনসংগীৰ ফালৰ পৰা হঠাৎ হয়তো কিবা ছাৰপ্ৰাইজ আজি পাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচ বেছিকৈ কৰাৰ বাবে হয়তো জীৱনসংগী অকণমান কথা শুনাব পাৰে। গতিকে খৰচ কমকৈ কৰাটোৱে আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হ'ব। কিন্তু ৰাইজৰ লগত আজি এওঁলোকক একলগ হৈ কাম কৰা নতুবা ৰাজহুৱা কামত আগভাগ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। শিক্ষাৰ্থীসকলৰ বাবে একেবাৰে শিক্ষাত হয়তো আজিৰ দিনটোত মন নবহিব পাৰে। পঢ়াৰ পৰা অকণমান দূৰত্ব ৰখা দেখা যাব এই তুলা ৰাশিৰ ব্যক্তিসকলক। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ খঙাল স্বভাৱে হয়তো প্ৰিয়জনক অকণমান নিৰাশ কৰি তুলিব পাৰে। গতিকে খং ৰাগ কমকৈ কৰাৰ চেষ্টা কৰক। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে শিশুক কিছু সহায় কৰা দেখা যাব। আজি যিকোনো কামত আনৰ সৈতে লগ হৈ কৰাটোহে বিশেষ লাভপ্ৰদায়ক হ'ব। লগতে আকৰ্ষণীয় শক্তি বাঢ়িব। আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ লগে লগে সমাজত আজি আকৰ্ষণীয়তাও আপোনাৰ অকণমান বাঢ়িব পাৰিব। লগতে যি কাম নকৰক কিয় এওঁলোকে খুব চাই চিতি খুব নিৰীক্ষণ কৰি সেই কামবোৰ কৰা দেখা যাব। ঘৰত যদি কোনো বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। স্বাস্থ্য অকণমান দুৰ্বল হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জন নিৰাশ হোৱা আজি দেখা যাব। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ সৰু সুৰা যাত্ৰা, সৰু সুৰা ভ্ৰমণৰ খুব সম্ভাৱনা আছে। অৱশ্যে শিক্ষামূলক ভ্ৰমণ আজি হ'ব পাৰে, নতুবা ক'ৰবাত গ'লেও কিবা কথা আজি শিকিব পাৰিব। দিনটো যথেষ্ট ব্যস্তভাৱেই পাৰ হ'ব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত এওঁলোকক খুব ব্যস্ত থকা দেখা যাব। আজি সাহিত্য সেৱাৰ যুগ আছে। গতিকে লিখা পঢ়াটো মন বহিব। পঢ়া শুনাত বিশেষ আগ্ৰহ আৰু ধাউতি এওঁলোকৰ বৃদ্ধি পোৱা দেখা যাব। লক্ষ্য কৰিলে বাকী সকলো ফালৰ পৰা দিনটো শুভভাৱেই পাৰ হোৱা দেখা যাব। শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 8 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো অতি সুন্দৰ। বিগত দিনৰ তুলনাত আজি আপোনাৰ স্বাস্থ্যত অকণমান উন্নতি আহিব। আজি আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে সকলো কামত আগভাগ লোৱা দেখা যাব। সকলো ক্ষেত্ৰত এওঁলোকৰ ইচ্ছা শক্তিও আজি অকণমান বৃদ্ধি পাব। কিন্তু বিদেশত যদি কোনো সম্বন্ধীয় ব্যক্তি আছে, ঘৰৰ বাহিৰত যদি কোনো সম্বন্ধীয় ব্যক্তি থাকে, তেওঁলোকৰ ফালৰ পৰা কিবা ভাল খবৰ অহাৰো সম্ভাৱনা অকণমান
দেখা পোৱা গৈছে। আজি শ্ৰদ্ধা ভক্তি অকণমান বৃদ্ধি পাব, সকলোকে শ্ৰদ্ধা কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ খবৰ পাব। প্ৰেমত সফলতা, প্ৰেমত আজি ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা ইৰেখি ব্যক্তিসকলে অকণমান ভাবি চিন্তি কাম কৰাটো ভাল হ'ব। কিবা যদি ভাবি চিন্তি কাম নকৰে তেতিয়াহ'লে হয়তো কিবা লোকচানো হ'ব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। লগতে আজি ঘৰৰ কাৰোবাৰ সৈতে কথা বতৰা কোৱাৰ সময়ত অকণমান নিজক নিয়ন্ত্ৰণ ৰাখিব। আপুনি কোৱা কোনো কথাই হয়তো ঘৰৰ কাৰোবাৰ মনত আঘাত দিব পাৰে। কিন্তু আজি প্ৰিয়জনে আপোনাক প্ৰয়োজনীয় সময়ত ধন টকা পইচাৰে সহায় সহযোগিতা কৰাও দেখা যাব। গতিকে সম্পূৰ্ণভাৱে আপুনি সহায় আজি লাভ কৰিব। আজি ঘৰত আলহীৰ আগমনৰ অকণমান সম্ভাৱনা আছে। আজি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰ। পঢ়া শুনাত আজি গুৰুত্ব এওঁলোকৰ অইন দিনৰ তুলনাত অকণমান বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 5 আৰু শুভ ৰং হ'ব ৰূপালী। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি মানসিক ইচ্ছা কিছু বৃদ্ধি পাব, লগতে শাৰীৰিক শক্তিও অইন দিনৰ তুলনাত বাঢ়িব। অপ্ৰত্যাশিত মৰম চেনেহ প্ৰাপ্তিৰ আজি সম্ভাৱনা সকলোৰে পৰা দেখা পোৱা গৈছে। আজি জীৱনসংগীৰ সৈতে লগ হৈ হয়তো কিবা আপুনি বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আৰ্থিক স্থিতি অকণমান দুৰ্বল হোৱা দেখা যাব। কিন্তু দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধিৰে ভৰি পৰিব। আজি জীৱনসংগীয়েও আপোনাক সুখী কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। কিন্তু এই সেই ব্যক্তিসকলৰ আজি কলা কৌশলত নতুন সুবিধা নতুবা বিশেষকৈ মিউজিক, সংগীত, চিনেমা জগত এনেধৰণৰ ক্ষেত্ৰত নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। তেনেধৰণৰ ক্ষেত্ৰত আগভাগ ল'লে আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। আজি যথেষ্ট ব্যস্তভাৱে পাৰ হ'ব দিনটো। কথা ক'বলৈ হয়তো সময় এওঁলোকে সিমান নাপাব পাৰে। কিন্তু এই সেই ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগখিনি খুব সুন্দৰ দেখা পোৱা গৈছে। শেষৰ ভাগত তেওঁলোকৰ আজি ক'ৰবাত ভ্ৰমণ, ক'ৰবাত যাত্ৰাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অকণমান মধ্যম। পঢ়াত এওঁলোকৰ ইচ্ছা শক্তি অকণমান কমিব পাৰে। কিন্তু বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 5 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে যদি বিগত দিনৰ পৰা ধন টকা পইচা লাভ কৰা নাছিল, তেনে ব্যক্তিসকলে আজি দিনটোত ধন লাভ কৰিব। কিন্তু কোনোবা ব্যক্তি আপোনাক আজি ধন বিচাৰিও আহিব পাৰে। আজি অচিনাকি ব্যক্তিৰ সৈতে বন্ধুত্ব কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হোৱাটো ভাল হ'ব। কোনোবা অচিনাকি ব্যক্তিক আজি লগ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ কথা মতে আপুনি চলিব লাগিব। এই ৰাশি ব্যক্তিসকলৰ আজি মনত অকণমান চিন্তাসমূহ বেলেগ ধৰণৰ চিন্তা চলি থকাও দেখা যাব। আনে চিন্তা কৰাতকৈ অকণমান বেলেগ চিন্তা এওঁলোকে আজিৰ দিনটোত কৰা দেখা যাব। কিন্তু যিকোনো কাম লৰা ঢপৰাৰ মাজত খুব খৰতকীয়াকৈ কৰিব বিচৰাও দেখা যাব। দিনটোৰ শেষৰ ভাগখিনি আনন্দদায়কভাৱে হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। কোনোবা ক্ষেত্ৰত হয়তো পুৰণা কথা মনত পৰাৰ বাবে প্ৰিয়জনৰ সৈতে মতভেদ নতুবা অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যিমান পাৰে পুৰণা কথাবোৰ আজি নুলিৱাই ভাল হ'ব। আজি বিদ্যাৰ্থীসকলৰ শিক্ষাত বিশেষকৈ পিতৃ মাতৃৰ মৰম চেনেহ, পিতৃ মাতৃৰ ছাপোৰ্ট সম্পূৰ্ণ লাভ কৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি উৰ্জা শক্তি অকণমান বাঢ়িব। মানসিক শক্তি, শাৰীৰিক শক্তি এই দুয়োটা শক্তি অকণমান বৃদ্ধি পোৱা দেখা যাব। ধন ধাৰ্মিক ক্ষেত্ৰত আজি খৰচ হ'ব পাৰে। লগতে আজি কাৰোবাক দান পুণ্য কৰিও সুখী অনুভৱ কৰা দেখা যাব। অৱশ্যে সন্তানৰ কিছু শিক্ষা ক্ষেত্ৰত আপোনাৰ খৰচ আজি হ'ব পাৰে। আজি সেই ব্যক্তিসকলৰ বুদ্ধিমত্তা বাঢ়িব। যিকোনো কথা এওঁলোকে খুব গুৰুত্ব সহকাৰে শুনা আৰু বুজি লোৱা দেখা যাব। আজি সহকৰ্মীৰ সৈতে দিনটোৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব পাৰে। কোনো সহকৰ্মীৰ সৈতে ক'ৰবাত হয়তো এওঁলোকে যাব বিচৰা দেখা যাব। সময়ৰ অকণমান অপব্যৱহাৰ হ'ব পাৰে, কিয়নো কৰিবলগীয়া কিবা কাম আজিৰ দিনটোত বাকী ৰ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি বিবাহিতসকলৰ ক্ষেত্ৰৰ ফালৰ পৰা ঘৰত সম্পত্তি ক্ৰয় কৰিবলগীয়া হয়তো
হ'ব পাৰে, যিকোনো ক্ষেত্ৰত তেওঁলোকে হয়তো আজি ঘৰত কিবা নহয় কিবা সম্পত্তি ক্ৰয় কৰি আনিবলগীয়া হ'ব পাৰে। কিন্তু সকলো দিশ আজি এওঁলোকৰ বাবে সুৰক্ষিত হৈ থাকিব, কোনো ধৰণৰ আজি চিন্তা কৰাৰ বৰ প্ৰয়োজন নাই। গতিকে লক্ষ্য কৰিলে মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো দিশ সুৰক্ষিত হৈ থাকিব আৰু বিশেষকৈ শিক্ষাটো এওঁলোকৰ হয়তো মাতৃপক্ষৰ ফালৰ পৰা বিশেষ ছাপোৰ্ট আজি লাভ কৰিব পাৰে। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব আজিৰ বাবে ক্ৰীম বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।